গুৱাহাটী মহানগৰ ভাওনা সমিতিৰ লোকসকলে বিভিন্নজনক শিকোৱাৰ যিটো উদ্যোগ গ্ৰহণ কৰিলে এইটো সঁচাকৈ আমাৰ সমাজ জীৱনত এটা ডাঙৰ আদৰ্শ। আমি আকৌ কৈছোঁ যে এজন দুজনে কেতিয়াবা সূত্ৰধাৰ নৃত্য নাচিছে বা ভাওনাত এজনেহে নাচে, কিন্তু ইয়াত কমেও 25জন 40গৰাকী একেলগে যে সূত্ৰধাৰ নৃত্যৰ এই শিক্ষাটো লৈছে, এইটো এটা অনন্য পৰিৱেশ। কাৰণ আমি এজনৰ কথা জানো, ভাওনাত এজনে সূত্ৰধাৰ থাকে, কিন্তু একেলগে 40জনক একেলগে শিকাইছে, গতিকে এইটো এটা ডাঙৰ কথা। আৰু আমি ভাবোঁ এই 40জনে যি শিকিলে তেওঁলোকে অদূৰ ভৱিষ্যতে এখন ভাওনা পৰিচালনা কৰাৰ ক্ষমতা লাভ কৰিব। আৰু সেয়ে আমি উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাৰ শলাগ লৈছোঁ। আৰু বিশেষকৈ গুৱাহাটী মহানগৰ পৰিৱেশৰ কথা সকলোৱে জানে, ইমান যান্ত্ৰিক এটা পৰিৱেশ আৰু ইমান বিজ্ঞানসন্মত এটা পৰিৱেশ, তাৰ মাজতো যে এই সংস্কৃতি ধৰি ৰাখিবলৈ এখেতসকলে যত্ন কৰিছে আৰু অভিভাৱকসকল যে তেখেতসকলে ল'ৰা ছোৱালী উলিয়াই দিছে, এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আমি শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সৰ্বপ্ৰকাৰ উন্নতিৰ অৰ্থে আমি মহাপ্ৰভু গোবিন্দ চৰণত প্ৰাৰ্থনা জনালোঁ আৰু উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাৰ পুনৰ শলাগ লৈছোঁ। আৰু তেখেতসকলৰ এই ভাৱ দৃঢ়ৰ পৰা দৃঢ়তৰ হওক, তেখেতসকলৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, আমি তাকেই মহাপুৰুষ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।